এজন খেতিয়ক হব লাগিলে, এজন ফাৰ্মাৰ হব লাগিলে আমাৰ কি দক্ষতা থাকিব লাগিব? চবতকৈ ইম্পৰ্টেণ্ট এইখিনি মই আজি ক'বলৈ গৈ আছো। এজন যদি সঠিক ফাৰ্মাৰ হব লাগে তেতিয়া এইখিনি দক্ষতা মানুহ এজনৰ থাকিব লাগিব। ৰিস্ক টেকিং মানে বিপদাশংকা কি বুলি কয়, গ্ৰহণ সামৰ্থ্য মানে ৰিস্ক সি ল'ব পাৰিব লাগিব। 5 বিঘা কুঁহিয়াৰৰ খেতি কৰি কেনে সি পথাৰত পেলাই থৈ দিব পাৰিব লাগিব। 10 বিঘা ধান খেতি কৰি সি পথাৰত পেলাই থৈ দিব পাৰিব লাগিব। ইয়াকে কৈছে ৰিস্ক লোৱা। মোৰ ধান খিনি চৰাই চিৰিকটিয়ে খাই যাব, মোৰ কুঁহিয়াৰটো মানুহে খাই যাব, মোৰ কুঁহিয়াৰ খিনি হাতীয়ে খাই যাব, এনেকা যদি ভাবা, সেই ৰিস্ক যদি ল'ব নোৱাৰা খেতিয়ক হব পাৰবা নহয়। সেকেন্ড হল কি ডিসিশন মেকিং। ডিসিশন হল এটা বাৰিষাত কি ভাবি আছা, মই ইমান বৰষুণ পৰিব, ধান ৰুম না নুৰাম, এনেকা যদি উগুল ঠুগুল যদি ভাবি থাকা, সঠিক যদি ডিসিশন ল'ব নোৱাৰা, তেতিয়া কি ফাৰ্মাৰ হ'ব পাৰবা নহয়, আমি ভাত খাওয়া পাবা নহয়। ডিসিশনটো ঠিক হ'ব লাগিব যে বৰষুণে হওক ৰ'দে হওক মই খেতি করবাই লাগব, মই মুৰ্গী পালন করবাই লাগব, মই ছাগলী পালন করবাই লাগব, এনেকা ডিসিশনটো ঠিক হ'ব লাগিব আমাৰ। তেতিয়াহে আমি কি একজন ফাৰ্মাৰ হ'ব পাৰিম। 3 নম্বৰ কি আছে? লিডাৰশ্বিপ। লিডাৰশ্বিপৰ দক্ষতা আমাৰ থাকিব লাগিব। মই যদি এজন খেতিয়ক হয়, মই যদি 20 বিঘা খেতি কৰিব যাওঁ, মোৰ তাত কি থাকিব? কম মূল্য 10-12 জন লেবাৰ থাকিব মোৰ তাত। সেই 10-12 জন লেবাৰক মই কি কন্ট্ৰল কৰিব পাৰব লাগিব। সেই 10 জন লেবাৰৰ মই লিডাৰ হ'ব পাৰব লাগিব। 10 জনক মই কাম কি ভাগাই দিব পাৰিব লাগিব যে আপুনি ধান খিনি কি কঠীয়া খিনি আপুনি তোলক, আপুনি আলিটো দিয়ক, আপুনি কি কৰক মনিটৰিং কৰক, আপুনি কি কৰক কঠীয়াখিনি পুৰাই দিয়ক, আৰু কেইজন মানুহ কি কৰিব কঠীয়াখিনি ৰুব। সেইখিনি দক্ষতা থাকিব লাগিব লিডাৰশ্বিপৰ। আৰু কি লিডাৰ এজন যদি হ'ব লাগে, নিজৰ কৰ্মচাৰীক কি হ'ব লাগে, হতাশ হ'ব দিব নালাগে। কৰি থাক, একদিন শেষ হ'ব না কামখিনিতো বাঢ়ি নাথাকে, কৰি থাকিলে শেষ হ'ব, হতাশ হ'ব দিব নালাগে। সেইটো আৰু তাৰপিছত কি কৈছে আৰু কমিউনিকেশ্যন স্কিল মানে কি যোগাযোগ থাকিব লাগিব। মই নিজকে যদি লিডাৰ বুলি ভাবো, নিজকে কৃষক বুলি ভাবি মই অলপ উন্নতি হলো, মই মহাজন মানুহ হলো বুলি যদি মই কি বহি থাকো, তেতিয়া মোৰ কামটো নচলিব। যোগাযোগ মই ৰাখিব লাগিব মোৰ লেবাৰৰ লগত, যে ভাই আজি আহিবি নে নাহিবি কামত, বৰষুণ হৈ আছে যাব পৰা নাই, তেতিয়া কি ক'ব লাগিব, অলপ দেৰিকে হলেও আহা, কথা নাই আহা, আজি অলপ কাম কমকে আছে আহা, সেনেকে ক'ব পাৰিব লাগিব। আৰু যোগাযোগ বেপাৰীৰ লগত ৰাখিব পাৰিব লাগিব। মই যে প্ৰডাকশ্যন কৰিছো, এইবিলাখন মই কাক বিক্ৰী কৰিম, অকল প্ৰডাকশ্যনটো মানে কৰিলে নহব না। যেতিয়া যোগাযোগ নাথাকিব, মই মানে বস্তুৰ সঠিক মূল্য মই নাজানিম। যোগাযোগ থাকিলেহে বস্তুৰ সঠিক মূল্যটো মই জানিম, সেইকাৰণে যোগাযোগ থাকিব লাগে। লাষ্টত কি হ'ল প্ৰব্লেম সলভিং। প্ৰব্লেম কিবা এটা যদি আমাৰ হয়, তেতিয়া কি প্ৰব্লেমটো সলভ কৰিব পৰা দক্ষতা মোৰ থাকিব লাগিব। ধৰি লওক মুৰ্গী পুহি আছো 2000ৰে 10টা মুৰ্গী মৰি গৈছে, মই যদি সেই প্ৰব্লেমটো যদি সলভ কৰিব নোৱাৰো, কি হ'ব, মোৰ লোকচান হ'ব। তাৰপিছত কি হ'ল, যেনিবা লেবাৰ বিলাখনে কাৰোবাৰ জ্বৰ হৈছে, কাৰোবাৰ ঘৰত কিবা অসুবিধা হৈছে, সেই প্ৰব্লেম মই সলভ কৰিব পাৰিব লাগিব। মোৰ লেবাৰৰ যদি জ্বৰ হৈছে মই মেডিকেলত দিব লাগিব, বা কাৰোবাৰ দ্বাৰা হলেও মই কি মেডিকেলত পঠাব লাগিব, বা কাৰোবাৰ দ্বাৰা হলেও কি ঔষধখিনি আনি কেনে সেই মোৰ লেবাৰক খুৱাব পাৰিব লাগিব। তেতিয়াহে কি হ'ব, প্ৰব্লেমটো সলভ হ'ব। সেই মোৰ লেবাৰৰ ঘৰত যদি কিবা এটা প্ৰব্লেম হৈ আছে, মই যেনেকে পাৰো, যি ধৰণে পাৰো, মই কি কৰিব লাগিব, সহায় কৰিব পাৰিব লাগিব সেই লেবাৰক। তেতিয়া কি হ'ব, প্ৰব্লেমটো সলভ হৈ যাব আৰু মোৰ কামটোও চলি থাকিব। ইয়াকে কৈছে প্ৰব্লেম সলভিং। তাৰপিছত মই যদি প্ৰব্লেমটো সলভ কৰিব নোৱাৰো, তেতিয়া কি হ'ব, মোৰ নিজৰে প্ৰব্লেম আহি পৰিব, মোৰ কামবিলাখন ৰৈ যাব, মই কামবিলাখন সঠিক টাইমত কৰিব নোৱাৰিম। সেইকাৰণে দক্ষতা থাকিব লাগিব কি প্ৰব্লেম বিলাখন যাতে সলভ কৰিব পাৰো, তেনেকুৱা।